প্ৰতি বছৰৰ দৰে এইবাৰো চাহ মিলন যুৱ সংঘৰ উদ্যোগত হাজোত আয়োজন কৰা হৈছে দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা। সদৌ অসম ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত ইতিমধ্যে যোগদান কৰিছে কামৰূপ জিলাৰ প্ৰায় ৭০টাকৈ ক্ৰিকেট দলে। আজি অন্ত পৰিব ৩ দিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনৰ। এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছে নগদ ২৫,০০০ টকাৰ লগতে এটা ট্ৰফি, দ্বিতীয় পুৰস্কাৰ হিচাপে ৰখা হৈছে ১৫,০০০ টকা আৰু এটা ট্ৰফি, মেন অফ দ্য সিৰিজ ২৫০০ টকাৰ লগতে এটা ট্ৰফি আৰু চূড়ান্ত খেলৰ মেন অফ দ্য মেচ ১০০০ টকাৰ লগতে এটা ট্ৰফি। ইয়াৰ লগত সংগতি ৰাখি আমাৰ চাহ মিলন যুৱক সংঘই আজি যোৱা ২৭ তাৰিখৰ পৰা ২৭, ২৮, ২৯ তিনিদিন আমি দিবানৈশ পাতল টেনিছ ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু এই খেলত বিভিন্ন দল, আমাৰ ওচৰ চুবুৰীয়া দলসমূহ ইয়াত যোগদান কৰিছে। আৰু আমি চাহ মিলন যুৱক সংঘই এই দ্বিতীয় বাৰ্ষিক দিবানৈশ খেল আয়োজন কৰিছোঁ। আৰু এই খেলৰ জৰিয়তে আমি এটা বাৰ্তা হাজোৰ পৰা দিব বিচাৰিছোঁ যে আমি হাজোবাসী ৰাইজ যেনেদৰে হিন্দু মুছলমান একতা হৈ আছোঁ, কাৰণ আমাক বহুত হিন্দু ভাইয়ে ইয়াত আমাক সহযোগিতা কৰিছে। ইয়াৰ লগতে আমাৰ ওচৰ চুবুৰীয়া যিবোৰ স্পৰ্টছ ক্লাব আছে তেওঁলোকে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে।